নমস্কাৰ সন্মানীয় বন্ধু বান্ধৱীসকল। এতিয়া সুন্দৰ বতৰ আৰম্ভ হৈছে শীতকালীন পাচলিৰ খেতি। যাৰ যি যতন আছে তাতে যেনেকৈ কৰি ল'ব পাৰি, কাৰণ শীতকালীন ফচলবিধ যদি ঘৰতে উৎপাদন কৰি ল'ব পাৰোঁ আমি, তেতিয়াহ'লে গোটেই ঘৰখনে ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আৰু অন্ততঃ বজাৰৰ যিটো বিষাক্তযুক্ত পাচলি তাৰ পৰা বহুখিনি আমি ৰেহাই পাব পাৰোঁ। সেইটো চহৰতে হওক গাঁৱতে হওক প্ৰত্যেকে নিজা ধৰণে কৰিব পাৰে। নিজৰ পৰিয়ালটোৰ কাৰণে, আমি ব্যৱসায়িক ভিত্তিত কোৱা নাই, নিজৰ পৰিয়ালটোৰ কাৰণে কৰা এইটো এটা পদ্ধতি। এই মাছৰ কাৰ্টুনে হওক, টাবতে হওক বা বস্তাতে হওক, পলিবেগতে হওক, সকলোতে কৰিব পাৰি। আৰু লগতে মিশ্ৰিত পদ্ধতিত কৰিব পাৰি। আমি আজি এই কাৰ্টুনটোত এটা মিশ্ৰিত পদ্ধতি দেখুৱাম। ইয়াত বেঙেনাৰ পুলি আৰু লাই শাক আমি একেলগে ৰুম। এই গোটেই ছাৰফেচটো, মাটিৰ পৃষ্ঠভূমি গোটেইখিনি কামত আহিব। ওপৰৰ ফালে বেঙেনা গুচি যাব, তলত লাই শাক ধুনীয়াকৈ হ'ব। গতিকে এইটো কৰিবলৈ আমি উপযুক্তভাৱে মাটি আমি পচন সাৰ তৈয়াৰ কৰি লৈছোঁ। এই কাৰ্টুনতে আমি পচন সাৰ বনাই লৈছোঁ মাটি সুন্দৰকৈ। এই দেখিছে এইবিলাক বগা বগা কণী বাকলি, মাটিৰ ৰঙে ক'লা হৈ গৈছে, আমাৰ ৰঙা মাটি। পাকঘৰৰ পেলনীয়া সামগ্ৰীহে এইটো সুন্দৰ পচন সাৰ হৈছে। গতিকে আমি ইয়াতে বঢ়িয়াকৈ আমি পুলিকেইটা ৰুম। পুলি ৰোৱাৰ আগতে আমি এইটো আৰু দেখুৱাই দিলোঁ কেনেকৈ বনাব লাগে। সুন্দৰকৈ মাটি ইয়াতে পেলনীয়া সামগ্ৰী, পাকঘৰৰ পেলনীয়া সামগ্ৰী থ'ব তৰপে তৰপে। তাৰপিছত অকণ মাটি দিব, গোন্ধাব ধৰিলে অকণমান পাতলকৈ মাটি দি আকৌ পেলনীয়া সামগ্ৰী পেলাব। এনেদৰে যদি বনাই লয় তেতিয়াহ'লে উপযুক্ত পচন সাৰ তৈয়াৰ হ'ব। কেৱল প্লাষ্টিক বা পলিথিন নেপেলাব। গতিকে আমি এনেদৰে এটি বনাই লৈছোঁ। লৈ এতিয়া আমি ইয়াতে প্ৰথমতে বেঙেনা পুলি ৰুম। আমিতো কৈছোঁৱেই যে জাত ভালেই, উৎপাদন ভাল। গতিকে উপযুক্ত জাত যদি ঘৰত তৈয়াৰ কৰি ল'ব পাৰি খুব সুন্দৰ কথা। আমি এই বেঙেনাৰ উপযুক্ত জাত ঘৰতে পচাই লৈছোঁ। এতিয়া ইয়াৰ পৰা আমি ৰুম। মই দুটা গাঁত, মাত্ৰ দুটা পুলি ৰুম আমি ইয়াতে। ইয়াতে মই দিম বেঙেনাত বেছি দিনলৈ থাকেতো ফচলটো, ইয়াত অলপ আমি বন মিল বেছিকৈ দিম। এটা বন মিল, সাৰৰ গুড়ি আৰু। তাৰপিছত বেঙেনা বুলি ক'লে বেঙেনা আৰু জলকীয়াত এই খলিহৈটো 1 নম্বৰ। খলিহৈ দিলে বেঙেনাৰ ৰং ভাল হয়, সোৱাদ ভাল হয়, উৎপাদন ভাল হয়, গোটেইবিলাকে ভাল হয় আৰু। সেইকাৰণে আমি খলিহৈ অলপ দিম। কিন্তু ইয়াতে বেছি দিবও নালাগে। কিয় জানানে? এইটো আমাৰ উপযুক্তভাৱে পচন সাৰ তৈয়াৰ কৰি লৈছোঁ। গোটেই কাৰ্টুনটো মাটিখিনিয়ে পচন সাৰ ৰূপান্তৰ হৈছে। গতিকে বেছি দিব নালাগে। কেৱল পিছত আমি মাজে মাজে খলিহৈৰ পানী দি থাকিলেই হ'ল। গতিকে আমি এইখিনি দিলোঁ, দি অলপ ঢাকি দি পেলাই এইটো ওপৰত মাটি দি আমি ইয়াতে বেঙেনা পুলি ৰুম। এতিয়া এইটো বেঙেনা পুলি সুন্দৰ চাওক, শিপা বঢ়িয়া হৈ আছে, ভাল চেহেৰাৰ বেঙেনা পুলি, উন্নত জাতৰ। ইয়াক আমি ৰুই দিলোঁ। আৰু এটা ৰুম। এয়া সুন্দৰ শিপাৰ পুলি, কোনো কষ্ট পোৱা নাই, ইয়াতে ৰুই দিলোঁ। ইয়াৰ পিছত আমি ইয়াতে মিশ্ৰিত পদ্ধতি বুলি ক'লোঁ যে, ইয়াতে আমি লাই শাকৰ পুলি ৰুই দিম। লাই শাকৰ পুলি মোৰ জমাই থোৱা আছে, বনাই থোৱা আছে। তাৰ পৰা মই উভালি আনিম। ইয়াতে বনাই থোৱা আছে। এইটো ডাঙৰ লাই শাক আচলতে পুলি ৰুলে বেছি ভাল গুটি দিয়াতকৈ। এই পুলিটো ৰুই দিয়াৰ পিছত সেই চেহেৰাটো ভাল হ'ব ইয়াৰ। আৰু ডাঙৰ পাতৰ লাই শাক এইটো। ইয়াক মই এই ছাইডৰ পৰা ৰুই দিম, এইটো ফালৰ পৰা ৰুই দিম। পাতল পাতলকৈ ৰুই দিলে পাতবিলাক বহুত ডাঙৰ হ'ব।
মাজতে এডাল দিব পাৰোঁ। আচ্ছা বন্ধু বান্ধৱীসকল, আমি এনেই মিশ্ৰিত পদ্ধতিত কেনেকৈ দুবিধ উৎপাদন কৰিব পাৰি। এবিধ বেঙেনা ওপৰৰ ফালে যাব, বেঙেনাৰ গুৰি পাতবিলাক আমি কাটিয়ে দিম, ওপৰৰ ফালে গুচি গৈ উৎপাদন দিব, আৰু তলত এই ছাৰ্ফেচখিনিত, এই মাটিখিনিত, পৃষ্ঠভূমিখিনিত শাক ধুনীয়াকৈ ডাঙৰ হ'ব। আৰু যিহেতুকে ডাঙৰ লাই এইটো পাতবিলাক ছিঙি আমি খাব পাৰিম। গতিকে আমি পাতলকৈ ৰুই দিছোঁ। আৰু ইয়াত মইতো ক'লোৱে বেলেগ একো দিব নালাগে, কেৱল সৰিয়হৰ পানী মাজে মাজে দি থাকিলে হ'ল। গতিকে এইটো একদম সহজ পদ্ধতি, উপযোগী পদ্ধতি আমি কৰিছোঁ, আপোনালোকেও কৰি চাওক। কাৰণ প্ৰেক্টিকেল কৰিলেহে কথা বুজি পায়, ব্যৱহাৰিক দিশটো কৰি চালে, প্ৰমাণ কৰি চালেহে ইয়াৰ ফলাফলটো গম পায়। এনেকৈ কৰক আৰু কৰি উপকৃত হ'ব বুলি আমি আশা কৰিলোঁ। আমাৰ পদ্ধতি কেনে দেখিলে, কি পালে, মন্তব্যৰে আমাক উপকৃত কৰিব। ধন্যবাদ।